শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰচলা বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ উপলক্ষে আগন্তুক 2 জানুৱাৰী 2026 তাৰিখে ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰিব। সেয়েহে মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ দেওবাৰে বিয়লি আনুমানিক 3 বজাত ঠেলামৰাত উপস্থিত হয় বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগতে শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস। বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথ, ভাৰতীয় জনতা পাৰ্টিৰ মিছামাৰী মণ্ডলৰ সভাপতি শিৱচৰণ গোৱালা, ঠেলামৰা মণ্ডলৰ সভাপতি জীৱন পাঠকৰ লগতে দলীয় কাৰ্যকৰ্তাসকল। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা।